নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰীৰ মুখত পুনৰ মিয়া মুছলমানৰ প্ৰসংগ। ৰাজ্যত 38% বৃদ্ধি হ'ব মিয়াৰ জনসংখ্যা। মিয়া অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমানৰ প্ৰসংগ। মিয়া অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'ব বুলি দাবী মুখ্যমন্ত্ৰীৰ। 38% ৰাজ্যত বৃদ্ধি হ'ব মিয়াৰ জনসংখ্যা আৰু এইবাৰ লোকপিয়লতে ওলাব এই ফলাফল। আৰু অসমীয়াক বচাবলৈ এই সন্দৰ্ভত বিধানসভাত অনা হ'ব 2খনকৈ বিশেষ আইন। আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে কথা দি কথা ৰাখিলে। 10 ছেপ্টেম্বৰতে গৌৰৱ গগৈয়ে কৈছিল কংগ্ৰেছৰ যোগদান সমাৰোহ হ'ব 10 অক্টোবৰত আৰু কথামতে 10 অক্টোবৰৰ দিনটোতেই গৌৰৱ গগৈৰ কথামতে বৃহৎ যোগদান সমাৰোহ কংগ্ৰেছৰ। আৰু এই যোগদান সমাৰোহত বিজেপিৰ কেইবাজনো বাঘা নেতাই যোগদান কৰে কংগ্ৰেছত। গৌৰৱ গগৈয়ে কথা দি কথা ৰাখিলে। 10 ছেপ্টেম্বৰত কথা দি কথা ৰাখিলে 10 অক্টোবৰত। 10 ছেপ্টেম্বৰতে কৈছিল কংগ্ৰেছৰ যোগদান সমাৰোহ হ'ব 10 অক্টোবৰত আৰু কথামতে প্ৰায় 30জন বাঘা নেতাই যোগ দিলে কংগ্ৰেছত। 10 ছেপ্টেম্বৰতে মেঘা যোগদান হ'ব বুলি কৈছিল গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি 10 তাৰিখ বাছনি কৰিছিল গৌৰৱ গগৈয়ে আৰু বিজেপি ত্যাগ কৰি কেইবাজনো নেতাই যোগদান কৰিলে কংগ্ৰেছত। কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন বিজেপিৰ বিধায়ক কাৰ্তিক চান্দ সিনহাই, লগতে বিজেপি নেতা গোপাল প্ৰধান আৰু কাশিছ চলিহাৰ কংগ্ৰেছত যোগদান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নৱজ্যোতি কৌৰৰ কংগ্ৰেছত যোগদান আৰু এইদৰে প্ৰায় 30জন বাঘা নেতাই যোগদান কৰিলে কংগ্ৰেছত। পৰৱৰ্তী খবৰ, 26ৰ সমীকৰণ সলাই দিব পৰা আন এক ডাঙৰ খবৰ। বিভক্ত হোৱাৰ দিশে বিজেপিৰ দুটাকৈ শক্তিশালী শিবিৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ বিভক্ত হোৱাৰ দিশত ৰাজ্যিক বিজেপি। 26ৰ সমীকৰণ সলাই দিব পৰা আন এক ডাঙৰ খবৰ। ক্ৰমাৎ বিভক্ত হোৱাৰ দিশে বিজেপিৰ দুটাকৈ শক্তিশালী শিবিৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ বিভক্ত হোৱাৰ দিশত বিজেপি। জুবিন গাৰ্গৰ ন্যায়ক লৈ এই কঠোৰ স্থিতি বিচাৰিছে এটা পক্ষই। জুবিন গাৰ্গৰ ন্যায় বিচাৰি কঠোৰ স্থিতি বিচাৰিছে বিজেপিৰ এটা পক্ষই আৰু আনটো পক্ষই বিচাৰিছে ন্যায় ব্যৱস্থা মতে আগবাঢ়ক সকলো। কেইবাটাও ৰাজনৈতিক প্ৰসংগত দল আৰু চৰকাৰৰ স্থিতিও ভিন্ন। বিজেপিত থকা জুবিন অনুৰাগীয়ে বিচাৰে ক্ষীপ্ৰ ন্যায় আৰু ৰাজেন গোহাঁইৰ পদত্যাগে ক্ৰমাৎ স্পষ্ট কৰিছে মত পাৰ্থক্য। বিজেপিৰ আগ্ৰাসী স্থিতিক লৈও বিভক্ত হোৱাৰ দিশত ৰাজ্যিক বিজেপি। ৰাজেন গোহাঁইয়ে কোৱা কথাক লৈও সৰব আলোচনা দলৰ ভিতৰে বাহিৰে। জুবিন গাৰ্গ ইছ্যুৱে সলাই দিব নেকি ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ? দলৰ সংকটৰ সময়ত সুযোগ ল'ব নেকি বিৰোধী শিবিৰে? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী খবৰ, 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা। লেটিন আমেৰিকাৰ মাৰিয়া কৰিনা মাছাডোলৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা। ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ বাবে ক্লান্তিহীন সাধনাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 7জনক গ্ৰেপ্তাৰ CIDৰ, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ছিংগাপুৰৰ এজনো প্ৰৱাসী অসমীয়াক। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দেহত বৰ্তমানলৈকে 7জনক গ্ৰেপ্তাৰ CIDৰ, কিন্তু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজন কেতিয়া গ্ৰেপ্তাৰ হ'ব? জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰা হৈছে। শুক্ৰবাৰৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছে PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আৰু SITৰ সন্মুখত দিয়া ভাষ্য সম্পূৰ্ণ অমিল আছিল আটাইৰে।
কাৰো লগত কাৰো কথাৰ মিল নাছিল। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এই 7জন ব্যক্তিক ইতিমধ্যে যেহেতু গ্ৰেপ্তাৰ কৰিছে, CIDয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ আছে, কিন্তু আসাম এছ'চিয়েশ্যনৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া গ্ৰেপ্তাৰ হ'ব, এই মুহূৰ্তৰ এইটো এটা ডাঙৰ প্ৰশ্ন। ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া গ্ৰেপ্তাৰ হ'ব? পৰৱৰ্তী খবৰ, মোৰ সম্পত্তিয়েই নাই, দৰমহাৰ বাহিৰে মোৰ একোৱে নাই, সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে, মই বেলেগ ধৰণৰ মানুহ। নিজৰ সম্পত্তি সন্দৰ্ভত আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমত উন্মোচিত হ'ল নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ। এডিআৰিত এইবাৰ পদৰ সংখ্যা আছিল ৭,৬৫০টা, কিন্তু এই ৭,৬৫০টা পদত আবেদনকাৰী সংখ্যা আছিল ২৩,৮৫,৪২১ গৰাকী। অৰ্থাৎ এডিআৰি পৰীক্ষা ফলাফল ঘোষণা কৰাৰ পিছত চাকৰি পাব ৭,৬৫০ গৰাকীয়ে, আৰু ৰাজ্যত বাকী থাকি গ'ল, অৰ্থাৎ চাকৰিৰ পৰা বঞ্চিত হ'ল ২৩,৭৭,৭৭১ গৰাকী। আৰু এই বৃহৎ সংখ্যক নিবনুৱাৰ ভৱিষ্যতক লৈ চিন্তিত ৰাজ্যৰ সচেতন মহল। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণৰ নামত শেখৰ আৰু সিদ্ধাৰ্থই লুটিছিল লাখ লাখ টকা। জোনালীত থকা ষ্টুডিঅ'ত যিটো মাইক্ৰফোন জুবিনে ব্যৱহাৰ কৰিছিল, সেই মাইক্ৰফোনটো 16 লাখ টকাত ক্ৰয় কৰা নাছিল। মাইক্ৰফোনটোৰ দাম আছিল 5,08,474 টকাহে। কম দামী সামগ্ৰী কিনি জুবিনৰ পৰা লুটিছিল বৃহৎ ধন, অৰ্থাৎ 5 লাখ টকাৰ মাইক্ৰফোন কিনি জুবিনক কৈছিল 16 লাখ টকাত কিনা বুলি। CIDৰ জেৰাত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। অচল যান বাহনৰ পঞ্জীয়ন বাতিলৰ বাবে ৭৫% কৰ ৰেহাই পৰিবহণ বিভাগৰ। আজিয়েই গ্ৰহণ কৰক এই সুবিধা। যান বাহনৰ বকেয়া কৰৰ মাত্ৰ 25% পৰিশোধ কৰিয়েই বাতিল কৰিব পাৰিব পঞ্জীয়ন। ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। বৃদ্ধি কৰা হৈছে পুৰণি বাহনৰ এককালীন নিষ্পত্তিৰ সময়সীমা। 2026 বৰ্ষৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে এককালীন নিষ্পত্তিৰ সময়সীমা। চলাচলৰ অনুপযোগী বাহনৰ গৰাকীয়ে আজিৰ পৰাই গ্ৰহণ কৰক এই সুবিধা। সুবিধা অনুসৰি যান বাহনৰ বকেয়া কৰৰ মাত্ৰ 25% পৰিশোধ কৰিয়েই বাতিল কৰিব পাৰিব পঞ্জীয়ন। অৰ্থাৎ 75% বকেয়া কৰ ৰেহাই দিছে পৰিবহণ বিভাগে। লগতে বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰৰ জৰিয়তে লাভ কৰিব আন এক সুবিধা। এই প্ৰমাণপত্ৰৰ জৰিয়তে নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক 15 বছৰলৈকে 25% কৰ ৰেহাই পাব। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 8 বছৰলৈকে 15% কৰ ৰেহাই পাব। এই ডাঙৰ মন্তব্য পৰিবহণ বিষয়া গৌতম দাসৰ। পৰৱৰ্তী খবৰ, অসমৰ জেলত নাৰাখিব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। এই সন্দৰ্ভত বহিৰ্ৰাজ্যৰ জেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অসম চৰকাৰৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে জুবিন গাৰ্গৰ গোচৰৰ আন অভিযুক্তক বহিৰ্ৰাজ্যৰ জেলত ৰখাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, প্ৰথমে জুবিন গাৰ্গক ন্যায় দিয়ক, তাৰ পিছত ৰাজ্যত উচ্ছেদ চলাওক। জাতি বাছি বাছি আপুনি ৰাজনীতি নকৰিব। আপুনি এজন জ্ঞানী মানুহ, ডক্টৰেট ডিগ্ৰীধাৰী এজন ৰাজনীতিবিদ, আইনজ্ঞ। আপুনি ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰীক এই আহ্বান 2 মৌলনাৰ। জাতি বাছি বাছি আপুনি ৰাজনীতি নকৰিব। আপুনি এজন জ্ঞানী মানুহ, ডক্টৰেট ডিগ্ৰীধাৰী এজন ৰাজনীতিবিদ, আইনজ্ঞ। আপুনি ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেনেদৰে আহ্বান জনালে এগৰাকী মৌলনাই। মৌলানা মুফতি সাইফুদ্দিন বুলবুলিয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে আপুনি ৰাজধৰ্ম পালন কৰক। ৰাজধৰ্ম পালন কৰি সকলো ধৰ্মৰ মানুহক মৰম কৰি আপুনি ৰাজনীতি কৰি যাওক। সকলোৰে দোৱা পাব। এই দোৱাত আপোনাক ৰাজনীতিৰ পৰা কোনেও আঁতৰাব নোৱাৰে।
মৌলানাগৰাকীয়ে জাতি বাছি বাছি কোনো ধৰণৰ উচ্ছেদ নচলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে যি ঠাইত উচ্ছেদ কৰিব লগা আছে তাত চৰকাৰী নিয়ম মতে উচ্ছেদ কৰিবলৈ আহ্বান জনায়। বাংলাদেশীক উচ্ছেদ কৰিলোঁ বুলি কৈ আমাক আৰু দুখ নিদিব বুলি মুখ্যমন্ত্ৰীক তেওঁ বিনম্ৰতাৰে অনুৰোধ জনায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী চালাক মানুহ বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে যদি মুছলমানক ভাল নাপায় জোনাবসকলৰ আগত সেই কথা মুকলিকৈ মুখ্যমন্ত্ৰীক ক'বলৈ তেওঁ আহ্বান জনায়। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত মৌলানাগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ ন্যায় গোটেই অসমে বিচাৰিছে, ইয়াত মিয়া অসমীয়া বুলি ভাগ বটোৱাৰা নকৰিব। মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে জুবিন গাৰ্গক ন্যায় খুব সোনকালে দিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে মিঠাতেলৰ দাম কমোৱাৰ কথা আপুনি ক'ব নালাগে, আপুনি মাত্ৰ জুবিন গাৰ্গক ন্যায় দিয়ক। জুবিন গাৰ্গৰ লগত উচ্ছেদৰ কি সম্পৰ্ক আছে বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে জুবিনৰ ন্যায়টো আমাক লাগে, কাৰণ জুবিনে ৩৮,০০০ গীত গাইছে, ৪০টাতকৈও অধিক ভাষাত গীত পৰিৱেশন কৰিছে, সেইগৰাকী শিল্পীৰ ন্যায় আমাক দিয়ক। আনহাতে আন এগৰাকী মৌলানাই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টোত হিন্দু মুছলমানক টানি নানিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। লগতে ইয়াত উচ্ছেদৰ প্ৰসংগকো টানি নানিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীক উদ্দেশ্যি মৌলানাগৰাকীয়ে কয় যে প্ৰথমে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। মানৱ ধৰ্মক প্ৰাধান্য দি আজি অসমৰ ৰাইজ ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰথমে আপুনি ন্যায় দিয়ক, তাৰ পিছত উচ্ছেদ চলাওক, তাত আমাৰ ক'ব লগা একো নাই।